এই সময় কম, শুরু করো। আপনারা না হেসে পারবেন না, এমন ডায়লগ মারে আর এমন বাতুরি কইব দিয়াটা আপনাকে আমি নিজে দেখাম আহকে মারাবেন। ভাই ভালো আছো? খবর পাতি ভালো হইবে? ভালোই। এই সময় কম, শুরু করো। সন্ধিয়ার আঞ্চলিক বাতৰি পঢ়ি খিড়কি খোলার ঘৈনাক দরজা খোলার পুতাক মই সকলোকের পিনে আমার বাতৰি মতে কোৱা হৈছে যোৱাকালি উগ্ৰপন্থীৰ গোলাগুলিত বহুতো মাখিম আহত নিহত হৈছে। এটি গুলিত 3টা মহ হস্পিটেলত দেওয়া হয়েছে আৰু এটি মহক 90 টাকা সিলেন দেওয়া হয় আৰু কিছুমান মাখি গুলিত ধোঁৱাত উপরে উড়ে দেওয়া হয়েছে, সিহঁতৰ কোনো সন্ধান পোৱা নাই। স্বাস্থ্যমন্ত্রী ডাক্তার ভূমিধর বর্মনে ভাষণ দি কৈছে যে কিছুমান মানুহ 3 সপ্তাহ হাগা নাই, তাৰ পাদৰ বাছত কুকুৰে পাছ লাগি যায়, তাৰ ব্যৱস্থা বর্মনে আজিকালি নেদিম বুলি কোৱা হৈছে। হাতীগাঁও ব্ৰইলাৰ ফাৰ্মৰ পৰা দুখন ব্ৰইলাৰ মুৰ্গী হৰাই গৈছে। ব্ৰইলাৰ মুৰ্গীৰ দুখন 5 ফুট ওখ আৰু 3 ফুট বহল। এই ব্ৰইলাৰ মুৰ্গীৰ ঠিকনা যদি কোনো ব্যক্তিয়ে দিব পাৰে তাক 5 পইচা পুৰস্কাৰ দেওয়া হ'ব আৰু এই 5 পইচা একেলগে দেওয়া নহ'ব, কিস্তি কৰি দেওয়া হ'ব। যোৱাকালি ব্ৰহ্মপুত্ৰ নদীত জুই লাগিছিল, তাত বহুতো মাছ পানীৰ তলৰ পৰা উঠিব পৰা নাই আৰু কিছুমান মাছৰ নোম পুৰা গৈছে আৰু কিছুমান মাছৰ ভৰি কণা গৈছে। তাত বহুতো হেইটালা পেটালা বাবুয়ে জুই নুগৈ দিব পৰা নাই। অসমৰ মুখ্যমন্ত্ৰী জাবদালি পাগলাই 3.5 গাড়ী তেল দি জুই নামাই দেওয়া হয়েছে। তাক বহুতো মানুহ ভাল পায়, চেণ্ডেলৰ মালা পিনে দি চহৰে চহৰে যোৱা হয়। হাতীগাঁও ফাঁসি বাজারত দুখান ষাঁড় গরু মারামারি করে থাকা অবস্থাত বহুতো আলু কবির পাছি আহত নিহত হয় আৰু আহত আলুবিলাক বেগত ভৰাই নিহত আলুবিলাক ব্ৰহ্মপুত্ৰ নদীলৈ ঠেলি দিয়ে। আজি নিশা 12টামান বজাত এখন হেলিকপ্টাৰ ওপৰেদি উৰি যোৱা থকা অৱস্থাত হেলিকপ্টাৰটো মাকাৰাজ জালৰ লগত মেৰ খাই তলত পৰিল আৰু এই হেলিকপ্টাৰৰ ভিতৰত 7.5জন মানুহ আছিল আৰু এই ডাঙৰ মানুহবিলাকক পিপিৰে টানি লৈ গৈছে, সিহঁতৰ কোনো সন্ধান পোৱা নাই। আমাৰ বাতৰি মতে কোৱা হৈছে যে এখন বাছ গাড়ী যাই থকা অৱস্থাত চাইকেলৰ লগত খুন্দা খাই চাইকেলটো টিউবৰ মাজত সোমাই যায়। তাক বহুতো চেষ্টা কৰি ওলাব পৰা নাই। তাৰপিছত টিউবৰ পাম্প এৰি দি মানুহটোক ওলোৱা হৈছে। মানুহটো এতিয়া চিৰিয়াখানা মেডিকেলত ভৰ্তি কৰা হৈছে। এয়া আমাৰ বতৰ। আজি বতৰ যোগিতাত আজি ৰাতি গৰম হোৱাৰ সম্ভাৱনা আছে আৰু এই গৰমৰ তাপত গাভৰু ছোৱালী ডেকা ল'ৰাৰ ঘৰত পলাই যোৱাৰ সম্ভাৱনা আছে আৰু গৰমৰ পিছত ঠাণ্ডা পৰিব। ঠাণ্ডাৰ কঁপনিত গিৰাক ঘৈণীয়েকে কাপোৰ টানি মারামারি লাগা সম্ভাৱনা আছে আৰু এই মারামারিত নাকৰ মেণ্টেলও যাব পাৰে। এই আছিল আমার বাতৰি। তো ভাইয়েরা, তো আজকের এই বাতুরি শেষ হইল। তো এই বাতুরির বিষয় মানে কি আপনাদের হাসাবার জন্য বিনোদন দিছি। আর মানে কি এই ভিডিও কোন চ্যানেলে পাইবেন, মির্জুল মিক্স আসাম চ্যানেলে পাইবেন, পেজে দেখবেন।